চিলাপথাৰত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন। আজি 12 জুনত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উপলক্ষে ধেমাজি জিলা মটৰ শ্ৰমিক সন্থা আৰু জিলা শ্ৰম বিভাগৰ উদ্যোগত চিলাপথাৰত এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। শিশু শ্ৰমৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ লগতে শিশুসকলৰ শিক্ষা সুৰক্ষা আৰু সুস্থ বিকাশ নিশ্চিত কৰাৰ আহ্বান জনোৱা হয়। অনুষ্ঠানত জিলা শ্ৰম বিষয়া ভৱজিৎ দলে, জিলা মটৰ শ্ৰমিক সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক জুন সোণোৱাল আৰু লিমকা বুক অফ ৰেকৰ্ডছৰ বিজয়ী উত্তম দাস উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, আসাম ডেইলি নিউজ। শ্ৰম বিৰোধী দিৱস হিচাপে প্ৰত্যেক বছৰে পালন কৰা হয় 12 জুন তাৰিখে। সেইকাৰণে মই আজি বিশেষভাৱে আমি শ্ৰম বিষয়া কাৰ্যালয়ৰ মুৰব্বী হিচাপে আমাৰ ধেমাজিটো আমি সমগ্ৰ আমাৰ জিলাতে বিভিন্ন ঠাইত স্কুল, বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ধৰি চেম্বাৰ্ছ অফ কমাৰ্চ, ব্যৱসায় সন্থা, বিভিন্ন দল সংগঠনক লৈ পেলাই ঠায়ে ঠায়ে আমি সমগ্ৰ ধেমাজি জিলাতে শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হৈছে। এই ক্ষেত্ৰত আমাৰ বিভিন্ন ঠাইত আৰম্ভ হৈ গৈছে। আজিও ইয়াৰে এটা অংশ আমি চিলাপথাৰত আমি মটৰ শ্ৰমিক সন্থাই আজি পালন কৰিছে। আৰু নেক্সট আমাৰ 11 বজাত আছে কাছাৰী ময়দানত ব্যৱসায় সন্থা, ধেমাজি আৰু চেম্বাৰ্ছ অফ কমাৰ্চে বিশ্ব শিশু শ্ৰম বিৰোধী পালন কৰিছে। এনেকে বিভিন্ন ঠাইত গোগামুখতো আপোনাৰ ধেমাজি, চিলাপথাৰ আৰু জোনাই স্কুল, হায়াৰ ছেকেণ্ডাৰী, LP স্কুল গোটেইখিনিতে পালন কৰা হৈছে আজি বিভিন্ন ক্ৰিয়াকলাপৰ মাজেৰে। আৰু সেইকাৰণে আমিও যাতে আমাৰ ধেমাজিও যাতে কমপ্লিটলি শিশু শ্ৰম, সম্পূৰ্ণকে শিশু শ্ৰম নিৰ্মূল হয় আমাৰ জিলাত, আমি শিশু শ্ৰম মুক্ত জিলা হিচাপে যাতে আমি গঢ় দিব পাৰো, সেই ক্ষেত্ৰত সেই পদক্ষেপেৰে আজি সমগ্ৰ জিলাতে আমি এটা হোৱাইট এৱাৰনেছ কেম্পেইনিং আমি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিলো। আৰু তাৰে ইয়াৰে এটা অংশ হিচাপে মই ইয়াত উপস্থিত আছো। এতিয়ালৈকে আপোনালোকে কিমান শিশু শ্ৰমিক ধেমাজি জিলাত মই যদি যোৱা বছৰৰ পৰা যোৱা বছৰৰ সেইটো ডাটা আপোনাক দিওঁ, যোৱা বছৰৰ ডাটাৰ পৰা যোৱা বছৰ আমাৰ দুগৰাকী সেই ৰেস্কিউ কৰা হৈছে। আৰু কালি আমি জোনাইৰ পৰা 6জন ৰেস্কিউ কৰিছো। কিন্তু কথাটো হ'ল কি, মেইনলি আমাৰ ধেমাজিৰ নহয় সেই শিশু শ্ৰমিকসকল, সেইসকল বাহিৰৰ পৰা কন্ট্ৰেক্টৰে কনষ্ট্ৰাকচন কামত পাচিঘাট বা এনেকা ৰোড চাইডত য'ত কনষ্ট্ৰাকচন চলি আছে তাত লগাবলৈ লৈ অহা হয়। আমাৰ ইয়াৰে বহুতখিনি কমি গ'ল, আগৰ নিচিনা নহয়। আগতে বহুতখিনি ধৰ দিছিলো। আগৰ যিটো আমাৰ 23 চনলৈকে ডাটাটো আছিল 36 জন, কিন্তু তাৰ পিছত কমি যোৱা বছৰ 2গৰাকীকে, আৰু সেইবাৰ কালিতো কিন্তু আমাৰ বুলি যদি নধৰে 0য়ে হয়। কিন্তু তথাপিও যিহেতু বাহিৰৰ পৰা হলে আমাৰ জিলাত যদি কৰ্মৰত অৱস্থাত থাকে সেইটো আমাৰে দায়িত্ব। চ' কালি ৰেস্কিউ কৰাৰ লগে লগে যিগৰাকী এমপ্লয়াৰক ডিটেক্ট কৰিবলৈ আমি ইনকুৱাৰী বহাই থৈছো। আৰু ডিটেক্ট কৰাৰ লগে লগে আমি তেখেতৰ এগেইনষ্টে এজ পাৰ যিটো চাইল্ড লেবাৰ ল' আছে, এক্ট আছে, সেই লৰ এজ পাৰ চাইল্ড লেবাৰ ল' মতে তেখেতৰ এগেইনষ্টত একশ্যন লোৱা হ'ব। সন্তান উদ্যোগত অনুষ্ঠিত এই শিশু শ্ৰম বিৰোধী দিৱস, যিটো আন্তঃৰাষ্ট্ৰীয়ভাৱে আজি গোটেই বিশ্বতে সজাগতা সৃষ্টিৰ কাৰণে কৰা হৈছে, আমাৰ ধেমাজি জিলা শ্ৰম বিষয়া ডক্টৰ ভৱজিৎ দলৰ নেতৃত্বত যি এই সজাগতা সভাবোৰ হৈ আছে। আৰু মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো যে তেখেতে ধেমাজি জিলাত অহাৰ পৰা শিশু শ্ৰমিকৰ বিৰুদ্ধেতো বহুতখিনি কাম কৰি আছে। আৰু যেনেকে আমাৰ ভাৰতবৰ্ষৰ যিটো নেকি তথ্য 2011 চনত ভাৰতবৰ্ষত 1,10,00,000 চাইল্ড লেবাৰ আছিলে, কিন্তু ভাৰত চৰকাৰে লোৱা বহু পদক্ষেপ, বহু সজাগতা হবার কাৰণে এইটো ক্ৰমান্বয়ে কমি আহিছে আৰু মানুহ আজিকালি সজাগতা হৈছে। আমি বিচাৰো যে চাইল্ড লেবাৰটো এইকাৰণে নহওক, কাৰণ এটা চাইল্ড লেবাৰক বিভিন্ন কুচক্ৰই মুনাফা অৰ্জনৰ কাৰণে এটা চাইল্ড লেবাৰ সৃষ্টি কৰে। আমি যদি মানুহবোৰ সজাগ হওঁ আৰু এই চাইল্ড লেবাৰ যদি আমি স্কুল বা কলেজত পঢ়োৱা বা বিভিন্ন খেলত আমি যোগ কৰিব পাৰো, তেতিয়াহ'লে দেশখনৰ ভৱিষ্যতটো ভালদৰে গঢ় দিব। আৰু লগতে এই চাইল্ড লেবাৰ হোৱাৰ পৰা বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী এই চাইল্ড লেবাৰবোৰেই এডপ্ট কৰে আৰু পাছলৈ গৈ সমাজখনত এটা বেয়া সৃষ্টি কৰে। সেই বস্তুখিনিও যেন নহয়, সেইকাৰণে আমি প্ৰতিজন ব্যক্তিয়ে এজন ব্যক্তিয়ে আমাৰ দায়িত্ব ল'ব লাগিব যে এই চাইল্ড লেবাৰ যেন আমাৰ এই খালি চিলাপথাৰ বা ধেমাজিত নহয়, গোটেই পৃথিৱীতে চাইল্ড লেবাৰ পৰা আমি মুক্তি পাওঁ। আৰু